হুঁশিয়ার 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 যোগান বিভাগ হুঁশিয়ার 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 যোগান মন্ত্রী কাম নাই বুলি এই ধৰণেই আপোনালোকে আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বিৰুদ্ধে যি ধৰণে চৰকাৰখনে ৰাইজক হতাশ হ'বলগীয়া নিশ্চয়কৈ আমি প্ৰথমৰ পৰাই কৈছোঁ যে এইখন তেখেতসকলে Go back. যোগান মন্ত্রী কাম নাই যোগান মন্ত্রী লেই যোগান মন্ত্রী লেই রঞ্জিত দাস মুর্দাবাদ বিজেপি go back বিজেপি go back আসু long live আসু long live মূল্য বৃদ্ধি রোধ করক মূল্য বৃদ্ধি রোধ করক মূল্য বৃদ্ধি রোধ করক মূল্য বৃদ্ধি রোধ করব না বিজেপি সরকার go back মূল্য বৃদ্ধি রোধ করব না বিজেপি সরকার হাই অত্যাবশ্যক মূল্য বৃদ্ধি রোধ করক অত্যাবশ্যক খাদ্য মূল্য বৃদ্ধি রোধ করক বিজেপি go back বিজেপি মুর্দাবাদ বজাৰত লাগিছে জুই যোগান মন্ত্ৰী আছে হৈ ইতিমধ্যে আমি বিজেপি চৰকাৰখন যে পুঁজিপতি চৰকাৰ তেওঁলোকে যে দৰিদ্ৰৰ কাৰণে কাম নকৰে ইতিমধ্যে প্ৰমাণ হৈ গৈছে তেওঁলোকে 1250 টকা মহিলাসকলক দিয়ে কিন্তু তেওঁলোকে 200 টকা লিটাৰ মিঠাতেল কিনিব কিন্তু নোৱাৰে গতিকে এফালে এই স্কুটি দিছে ফ্ৰীকে সেই 1250 টকাৰ পৰা এই বিধৱা মহিলাগৰাকীয়ে কিন্তু যি আমাৰ ভনীসকলক কিন্তু 100 টকা পেট্ৰলৰ দাম পেট্ৰল কিনিবলৈ কিন্তু তেওঁলোকৰ হাতত পইচা নাই গতিকে এইখন চৰকাৰ যে মৰ্মে আমি উপলব্ধি হৈছে এইখন যে পুঁজিপতি চৰকাৰ ইতিমধ্যে প্ৰমাণ হৈছে গতিকে আজি আমি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মানে সদৌ লখিমপুৰ ছাত্ৰ সন্থা আজি বিক্ষোভ কাৰ্যৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰোঁ চৰকাৰক দাবী জনাব বিচাৰোঁ অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে আৰু তেওঁলোকে এই দৰিদ্ৰসকলক যি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব তেওঁলোকে যি পুঁজি সংগ্ৰহ কৰিছে এই পুঁজিসমূহ তেওঁলোকে দৰিদ্ৰৰ মাথাত মাধমাৰ উঠাই তেওঁলোকে এই পুঁজি সংগ্ৰহ কৰিছে গতিকে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই মূল্যবৃদ্ধি ৰোধ কৰিব লাগে তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰি এখন দৰিদ্ৰসকলক সকাহ দিব লাগে আমি ছাত্ৰ সন্থাই বাৰম্বাৰ দাবী জনাই আহিছোঁ আৰু তেওঁলোকে যি এই ঔষধ যি জীৱনদায়িনী ঔষধ আৰু ইন্ধনজাত সামগ্ৰী অত্যাৱশ্যক খাদ্য সামগ্ৰী মূল্যবৃদ্ধি যিদৰে আকাশলংঘীভাৱে বাঢ়িছে আমি ধিক্কাৰ জনাইছোঁ আৰু তেওঁলোকক কবি যে অতি শীঘ্ৰে এই মূল্যবৃদ্ধি ৰোধ কৰিব লাগে ছাত্ৰ সন্থাই ক্ষান্ত নাথাকে আৰু ছাত্ৰ সন্থাই ৰাইজক লগত লৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম কৈছে যি ন আঁচনি ঘোষণা কৰিছে এই আঁচনি ঘোষণা কৰিছে কিন্তু আঁচনি ঘোষণা কৰাৰ পিছত সাধাৰণ জনতাক কিন্তু মাধমাৰ সুধাই আজি যি ঔষধ জীৱনদায়িনী ঔষধকে আদি কৰি অত্যাৱশ্যক যিসমূহ সামগ্ৰী মূল্য বৃদ্ধি কৰিছে সেই মূল্য বৃদ্ধি ৰোধ কৰাত কিন্তু এই চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তেখেতলোকে হিতাধিকাৰী সৃষ্টি কৰিছে তেখেতলোকে 1200 টকীয়া অৰুণোদয় আঁচনি ঘোষণা কৰিছে কিন্তু এটা ৰন্ধন গেছ যি আজি ৰন্ধন গেছৰ মূল্য প্ৰায় 1200 টকা হৈছে এই কথাটো অতি পৰিতাপৰ কথা আৰু আমি যোগান মন্ত্ৰীগৰাকীক অতি শীঘ্ৰে পদত্যাগৰ দাবী জনাইছোঁ কিন্তু খা হোৱা নাই হয় আপোনালোকে সকলোৱে আমি গম পাইছোঁ যে এইখন হৈছে পুঁজিপতি চৰকাৰ তেওঁলোকে কেৱল মাত্ৰ ব্যৱসায়িক গোষ্ঠীৰ কথাই চিন্তা কৰি ৰাজ্য শাসন কৰি আছে আমি আশা কৰিছোঁ যে জনসাধাৰণৰ ওপৰত যি মাধমাৰ সুধাইছে যি জীৱনদায়িনী ঔষধকে আদি কৰি যিসমূহ আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ওপৰত যি মূল্য বৃদ্ধি কৰিছে এই বৃদ্ধি যাতে অতি শীঘ্ৰে ৰোধ কৰক আমি তাৰে দাবী জনাইছোঁ